নমস্কাৰ বন্ধুসকল, মোৰ এটি সৰু ভিডিঅ'লৈ সকলোকে স্বাগতম। অসমীয়া সমাজত প্ৰায় এটা নিয়ম দেখা পোৱা যায়, যদি মোৰ পইচা আছে তেতিয়াহ'লে মই মোৰ কামখিনি মই জানিলেও মানুহ লগাই কৰাম, আৰু যদি মোৰ পইচা নাই তেতিয়াহ'লে মোৰ কামখিনি মই নিজে শিকি হ'লেও কৰিম। বৰ্তমান পইচাই সকলো নহয় জানো, কিন্তু আমি পইচা নাইকিয়া মানুহ, গতিকে আমি আমাৰ কামখিনি নিজেই কৰিব লাগিব। আহকচোন এখন ফেন মই কেনেকৈ লগাইছোঁ, হৈছেনে নাই আপোনালোকে এবাৰ মন্তব্য কৰিব। এই যে ফেনখন দেখিছে, এই ফেনখন মই এতিয়া লগাবলৈ গৈ আছোঁ। প্ৰথমতে ইয়াৰ পাংখাবোৰ মই ফিট কৰি ল'ম। এই পাংখাৰ কাৰণে নটবোৰ খুলিবলগীয়া হৈছে। এনেধৰণে পাংখাৰ নটবোৰ খুলিব লাগে আৰু তাৰপিছত পাংখাখন লগাব লাগে। আপোনালোকে চাব যে পাংখাখন যাতে ওলোটাকৈ তাতে নটত নালাগে। যদি ওলোটা হয় তেতিয়াহ'লে আপুনি হাৱা কিন্তু নাপাব। এনেকৈ খুব সুন্দৰকৈ তিনিওখন পাংখা আপুনি লগাই দিব, আৰু তাৰপিছত কিছুমান হুক, এই হুকবিলাকৰ জৰিয়তে পাংখাখন ওলমাবৰ কাৰণে আপুনি সুবিধা কৰিব পাৰিব, আৰু সেই হুকবোৰ আপুনি ধুনীয়াকৈ উলিয়াই লৈ, যদি হুকবোৰত আপুনি যিটো হুক লগাব বিচাৰিছে সেইটো নাখায় তেতিয়াহ'লে এটা পাকিঙৰ ব্যৱস্থা কৰি ল'ব এনেধৰণে। আৰু এই পাকিংটো মই লগাইছোঁ, আৰু ইয়াত সেই পাংখা লগাবৰ কাৰণে যিটো হুকৰ ব্যৱস্থা আছিলে মই সেইটো তাতে লগাই দিলোঁ। আৰু ইয়াত এডাল মাৰি দেখা পাব, এই মাৰিডাল সেই হুকটোৰ পৰা মূল পাংখাখনলৈ তাৰ মাজেদি ৱাৰডাল পাৰ হৈ যাব, আৰু সেইডাল আপুনি সুন্দৰকৈ তাত লগাই ল'ব যাতে ই কেতিয়াও খহি নপৰে। তাত এটা সুন্দৰ নট থাকিব, আৰু সেই নটটোত আপুনি ধুনীয়াকৈ লগাই লৈ নটটো টানকৈ কচি দিব। দেখিছেনে প্লাছৰ সহায়ত মই কেনেধৰণে নটটো সুন্দৰকৈ কচি লৈছোঁ। আৰু তাৰপিছত আপোনালোকে ৱাৰবোৰ লগাব। আজিকালি ফেনবিলাকত সকলোবোৰ বস্তু লাগি আহে, মাত্ৰ ৱাৰডাল কানেক্ট কৰিবলৈ তাতে যিটো পইণ্ট দেখিছে, এই গোল ধৰণৰ বস্তুটো তাৰ কাষতে দুটা পইণ্ট পাব, এটা ওপৰত আৰু এটা তলত। আপুনি দুইটা ধুনীয়াকৈ লগাই দিব, আৰু লগাই দিলে আপোনাৰ ফেনখন কানেকশ্যনৰ কাম হৈ যাব। মই ৰঙা আৰু হালধীয়া ৱাৰডাল ব্যৱহাৰ কৰিব বিচাৰিছোঁ, আৰু সেই ৱাৰডাল ওপৰৰ পৰা ধুনীয়াকৈ ফেনখনৰ যিডাল পাইপ, এই পাইপডালত লগাই দিব। মই আগতীয়াকৈ নলগোৱাৰ কাৰণে ওপৰৰ ফালৰ পৰা লগাবলগীয়া হ'ল, আৰু এনেধৰণে ফুটাৰেদি সৰকি আহিব। আৰু সেই দুটা পইণ্ট, যি দুটা পইণ্ট আপোনালোকে দেখিছে, তাত দুইডাল ৱাৰ আপোনালোকে সুন্দৰকৈ লগাই দিব, আৰু লগাই দিলে বৰ্ডৰ পৰা ইয়াতে ধুনীয়াকৈ কানেকশ্যনটো পাব। মই এনেধৰণে লগাই দিছোঁ। এইধৰণে আপোনালোকেও ধুনীয়াকৈ ৱাৰডাল কানেকশ্যন কৰিব, যাতে ক'তো শ্বৰ্ট নহয়, তাৰ কাৰণে আপোনালোকে লক্ষ্য ৰাখিব। আৰু তাৰপিছত ইয়াত দুটা এনেধৰণে কেনপি থাকে, এই কেনপি দুটা, এটা তলৰ মুৱাকৈ আৰু এটা ওপৰ মুৱাকৈ ধুনীয়াকৈ আপোনালোকে লগাই ল'ব। মই এনেধৰণে আগতীয়াকৈ লগাই লোৱা নাছিলোঁ কাৰণে ৱাৰডালৰ সৈতে পুনৰ মই লগাব লগা হৈছে। দুইডালেই মই ৱাৰডাল পাৰ কৰিব লগা হৈছে। আপোনালোকেও এই ধৰণে ধুনীয়াকৈ পাৰিলে আগতীয়াকৈ কৰি ল'ব, তেতিয়া আপোনালোকৰ এইখিনি কষ্ট নহ'ব। এই কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত হুকডাল যিহেতু প্ৰথমতে লগাই থোৱা আছিল, এতিয়া আপোনালোকে সুন্দৰকৈ হুকডাল তাতে লগাই দিব, আৰু হুকডালত যিটো নট, সেই নটটো আপোনালোকে লগাই দিব। এই যিটো নট বলটো থাকে, নট বলটোবিলাকৰ লগত আপুনি নটটো লগাই দিয়াৰ পিছত আৰু এটা হুক থাকে, সেই হুকটো কিন্তু লগাবলৈ নাপাহৰিব। কেতিয়াবা নটবোৰ, যিহেতু ফেনখন চলি থাকে নহয় জানো, ফেনখন চলি থাকোঁতে ঘূৰি থাকোঁতে লৰচৰ হৈ যদি নটটো কেতিয়াবা ঢিলাও হয়, তেতিয়া সেই হুকটোৱে আপোনাৰ কামত দিব। গতিকে সেই হুকটো তাতে এটা আলপিনৰ দৰে এনেধৰণৰ এটা হুক থাকে। প্ৰত্যেকটো নট বলটোত আপোনালোকে এইটো লগাবলৈ নাপাহৰিব, তেতিয়া আপোনাৰ ছেফটিটো খুব সুন্দৰ হ'ব। আৰু এয়া মোৰ ফেনখন সাজু হৈ উঠিছে, আৰু এতিয়া চলে নে নচলে আপোনালোকে এবাৰ চাওক কিমান সুন্দৰকৈ চলিছে। গতিকে এই ধৰণে আপোনালোকে নিজৰ কামখিনি নিজেই কৰি ল'ব। যদি আপুনি এজন ইলেক্ট্ৰিচিয়ান মাতে তেতিয়াহ'লে আপোনাৰ 300-400 টকা মিনিমাম ল'ব। গতিকে আপোনাৰ পইচাও বচোৱা হ'ল, আৰু আপুনিও কামটো শিকিলে। গতিকে অৱশেষত সকলোলৈকে শুভেচ্ছা জনাই জয় জুবিন দা।